আমি যেতিয়া সৰু আছিলোঁ, আমি কিবা এটা কাম কৰাৰ আগতে 1000 বাৰ চিন্তা কৰিছিলোঁ। মানুহে কি ক'ব, মানুহে কি ভাবিব, এইবিলাক কথা আমাৰ বেছিকৈ মূৰ খাইছিল। আৰু তাৰ কাৰণে আজি আমি জীৱনত আগুৱাব পৰা নাই। সৰুৰ পৰাই আমাৰ কথা চিন্তা কৰা মানুহ বহুত কম পাইছোঁ আৰু যিসকলে আমাৰ কথা চিন্তা কৰিছিল সেইসকলে আমাৰ বেয়াটোৱে বিচাৰিছিল। আজি জীৱনত উন্নতি কৰিব পৰা নাই যদিও কনফিডেন্স অকণমান হ'লেও বাঢ়িছে। আৰু এতিয়া যিটো কনফিডেন্স বাঢ়িছে সেই কনফিডেন্সটো যদি আগতে থাকিল হয় তেতিয়াহ'লে আজি জীৱনত বহুত আগুৱাব পাৰিলোঁ হয়। ছাপোৰ্ট কৰা মানুহ এটা সময়ত খুব প্ৰয়োজন হয় আৰু যিটো সময়ত প্ৰয়োজন আছিল সেইটো সময়ত আমাৰ ছাপোৰ্ট কৰা মানুহ এজনো নাছিল। নিজেই নিজৰ ছাপোৰ্টাৰ হৈ যিখিনি আগুৱাব লাগে সেইখিনি আগুৱাইছিলোঁ। এটা সময়ত এনেকুৱা হৈছিল যে আমাৰ জীৱনটো প্ৰায় অন্ধকাৰ হৈছিল। মানুহৰ লগত না চলা ফিৰা আছিল, না আমাৰ মানুহে ভাল পাইছিল। কিন্তু আমাৰ সৰু সৰু কৰ্মৰাজিৰে আমি সেইখিনিও উচ্ছেদ কৰিছিলোঁ। এই যে কয় বিপদৰ সময়তহে আচল বন্ধু চিনি পায়, সেয়া আমি সৰুৰ পৰাই শিকিলোঁ। সৰুৰ পৰাই কিছুমান অভিজ্ঞতা হ'ল। মানুহ কেনেকৈ চিনিব পাৰি, মানুহৰ আচল ৰূপবিলাক কেতিয়া ওলায়, এইবিলাক আমি সৰুৰ পৰাই গম পালোঁ। সেইকাৰণে আমি এতিয়া যেতিয়াই যিয়ে নহওক এডজাষ্ট কৰিব শিকি গৈছোঁ। সঁচাকৈ বেয়া সময় বহুত কিবা কিবি শিকায়। যিখিনি আমাৰ শিকিব মন নাছিল সেইখিনিও আমাক সেই সময়খিনিয়ে শিকাই থৈ গ'ল। লগতে যিখিনি সময়ত আমাৰ কাষত থাকি আমাক ছাপোৰ্ট কৰি আমাৰ লগত সদায় থাকিলে সেইখিনি মানুহক ধন্যবাদ থাকিল। আৰু সেইখিনি মানুহসকলৈও ধন্যবাদ থাকিল যিখিনি মানুহে আমাৰ বিপদৰ সময়ত আকৌ আমাক হেঁচি ঠেলি সেই বিপদৰ মাজত সোমাইছিল, সেইখিনি মানুহলৈ বহুত বহুত কৃতজ্ঞতা। কাৰণ তেওঁলোকৰ নহ'লে আজি আমি এইখিনি অৱস্থাত থাকিব নোৱাৰিলোঁ হয়। ধন্যবাদ সকলোকে।